असम में बसने वाले हिंदू बंगाली लोगों की सुरक्षा के साथ साथ डी वोटर समस्या के स्थायी समाधान की मांग को लेकर डेकियाजुली अलीसिंगा में बंगाली परिषद असम के सोनितपुर जिला समिति के एक विरोध सभा आयोजित की गई। उल्लेखनीय है कि असम में बसने वाले हिंदू बंगाली लोगों की समस्याओं को लेकर सरकार गंभीर नहीं है, ऐसा आरोप संगठन ने लगाया। इसीलिए आज विरोध सभा का आयोजन कर सरकार के खिलाफ संगठन ने आक्रोश व्यक्त किया। आज के इस विरोध सभा में बंगाली परिषद असम के सोनितपुर जिला अध्यक्ष सतदल चौधरी, कार्यकारी अध्यक्ष बंतोष मित्र, सामान्य सचिव जीवन पाल, सहायक सचिव दीपक दास, कोषाध्यक्ष पार्थ सरकार, संगठन के डेकियाजुली नगर क्षेत्रीय समिति के सचिव विजय सरकार, अलीसिंगा क्षेत्रीय समिति के अध्यक्ष हरि मोहन पाल के साथ साथ कई वरिष्ठ नेता उपस्थित रहे। आमी बिहेके डिबुटार समस्याটো লৈ পেলাই কব বিচাৰিছো। অসমত আজিলৈকে যিমান দলৰ চৰকাৰে আহিছে, কংগ্ৰেছেই হওক, অসম গণ পৰিষদেই হওক বা বিজেপি দলৰ চৰকাৰেই হওক, আমাৰ এই ডিবুটাৰ সমস্যাটো আজিলৈকে কোনেও সমাধান কৰিব বিচৰা নাই। বিজেপি দলে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ হিন্দু বঙালী লোকসকলক ডিবুটাৰ সমস্যাটো সমাধান কৰিব স্থায়ীভাৱে, কিন্তু আজিলৈকে কোনো সমাধানৰ ৰাস্তা আমি দেখা নাই। আমাৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইদিন ধৰি যি কথা কৈ আছে, আমাৰ বহুত সন্দেহ হৈ আছে যে তেওঁ কি কৰিব আমাৰ সমস্যাটো লৈ পেলাই। মানে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কথা কৈ আহিছে, সেই লৈ আমাৰ সন্দেহ হৈছে। বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে আমাৰ এই সমস্যাটো অতি সোনকালে সমাধান কৰিব লাগে, নহ'লে 26ৰ নিৰ্বাচনত আমি বিকল্প ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। নমস্কাৰ। সংবাদ বিভিন্ন সাংবাদিকসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, আপোনালোকৰ মাধ্যমত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে অসমত থকা হিন্দু বাঙালী যিসমূহ ডি ভোটাৰ সমস্যা আছে, অনতিপলমে চৰকাৰে সেই সমস্যাসমূহ দূৰ কৰিব লাগে আৰু ভৱিষ্যতে যাতে ডি ভোটাৰৰ সমস্যা লৈ হিন্দু বাঙালীসকলৰ হাৰাশাস্তি নহয়, তাৰ বাবে উপযুক্ত ব্যৱস্থা হাতত ল'ব লাগে।